বিজনীত দ্বিতীয় বার্ষিক রামনবমী লাই খুঁটা স্থাপন। চিরাং জেলার বিজনীত রামনবমী উৎসব উপলক্ষে মুখ্য খুঁটি পূজা অনুষ্ঠিত। চিরাং জেলার বিজনী শ্রী দুর্গা কলোনিত অবস্থিত কৃষাণ সেবক সংঘর খেলপথারত বৃহত্তর চিরাং জেলার রামনবমী উৎসব উদযাপন সমিতির উদ্যোগত আৰু রাষ্ট্রীয় ছাত্র পরিষদ তথা রাষ্ট্রীয় বজরং দল চিরাং জিলা সমিতির সহযোগত দ্বিতীয় বার্ষিক বিশাল রামনবমী উৎসব অহা ২৭ আৰু ২৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি অস্থায়ী রাম মন্দিৰৰ মুখ্য খুঁটি স্থাপন অনুষ্ঠান সম্পন্ন কৰা হয়। অনুষ্ঠানত বিজনীৰ বিশিষ্ট আইনজীবী ৰাখাল দাসে উপস্থিত থাকি মন্দিৰৰ মুখ্য খুঁটি স্থাপন কৰে। উল্লেখযোগ্য যে আগন্তুক ৰামনৱমী উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু বিভিন্ন প্ৰস্তুতি জোৰদাৰে চলি থকা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ओम वक्रतुंड महाकायं सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देवं सर्व। আপনি কি নিয়েছেন ওইটা পাই নাই ওটা দেন। হ্যাঁ তো জল নাকি ওর তো বাসন দিয়ে ধুয়ে ওম পবিত্র পবিত্র ওবা সর্বাবস্থঙ্গতো বিবা ইয়াস্মরস্কুণ্ডলীকাক্ষং সর্বাভ্য ওমেতে গন্ধ পুষ্পে নারায়ণায় শ্রী বিষ্ণুবে নমঃ। रामचंद्र की जय, पवन पुत्र हनुमान की जय, जय श्री राम, जय श्री राम, जय जय श्री राम, जय श्री राम, जय श्री राम, जय श्री राम। जगह একটু দাও আগে। হ্যাঁ আমার বৃদ্ধ মহিলা কই আমার দিদা আগে বয়স এই পারা হয়েছে। সবাই প্রণাম করো। হ্যাঁ আমি আজি আমাৰ 13 মাৰ্চ তাৰিখে আমাৰ যি অহা বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত অহা ২৭ আৰু ২৮ তাৰিখে যি ৰামনৱমী উদযাপন হ'বলৈ গৈ আছে, সেই ৰামনৱমী উদযাপনৰ আজি আমাৰ যি মণ্ডপৰ মুখ্য খুঁটা, সেই মুখ্য খুঁটা আজি স্থাপন কৰা হয়। আৰু আজি আমাৰ এই মুখ্য খুঁটা স্থাপন কাৰ্যসূচীত মুখ্য অতিথি উপস্থিত থাকে আমাৰ ৰামনৱমীৰ আমাৰ যি উদযাপন সমিতিৰ মুখ্য উপদেষ্টা, লগতে আমাৰ বিজনীৰ জ্যেষ্ঠ অধিবক্তা ৰাখাল চন্দ্ৰ দাস ডাঙৰীয়া, তেখেতে আজি আমাৰ এই মুখ্য খুঁটা আজি স্থাপন কৰে। আৰু লগতে আমাৰ এই শ্ৰী দুৰ্গা কলনীৰ আমাৰ ৰাইজসকলে উপস্থিত থাকি আজিৰ এই আমাৰ শুভ কামৰ যি আৰম্ভণি, সেই আৰম্ভণি আমাক সহযোগিতা আগবঢ়ায়। এনেকৈ যাতে আগন্তুক দিনৰ আমাৰ যি কাৰ্যসূচীবিলাক আছে, কাৰ্যসূচী সকলো যাতে এনেদৰে আমাৰ এই সহায় সহযোগিতা আগবঢ়াই যায়, তাৰে কামনা ৰাখিছোঁ। জয় শ্ৰীৰাম।